ভাবিছ তই মোক কি বুলি ভাবিছ খাৰেবাৰীত আৰু এটা ডেড বডি ওলাইছে নহয় ভাত শুনক ৰাইজ ইয়ালৈ পুলিচ আহিব নোৱাৰে আমি গাঁওবাসীয়ে ল'ৰাটোক আমাৰ নিয়ম মতে সৎকাৰ কৰোঁ পষ্টমৰ্টম কৰিবলৈ বডি নিবলৈ দিয়া নহ'ব পুলিচে ইয়াৰ সমাধান দিব নোৱাৰে এয়া কোনো অশৰীৰী আত্মাৰ কাম ইয়াৰ সমাধান আমি নিজেই উলিয়াব লাগিব কোনো ভূত প্ৰেতে হত্যা কৰা নাই এইবোৰ সকলো সাইকোপেথৰ কাম আৰু আপোনালোকে নিবিচাৰে নাই যে প্ৰকৃত দুখীয়া শাস্তি পোৱাটো চাওক আমাৰ কাম আমাক কৰিবলৈ দিয়ক পোষ্টমৰ্টেম কৰাৰ পাছত আপোনালোকে যি নিয়মেৰে ইচ্ছা সেই নিয়মেৰে সৎকাৰ কৰক তাত আমাৰ একো বাধা নাই মই আপোনালোকক কথা দিছোঁ এই কালপিতটোক মই ধৰি উলিয়ামেই ঠিক আছে বাৰু মই আপোনাৰ কথা মানি লৈছোঁ কিন্তু এইবাৰেই প্ৰথম আৰু এইবাৰেই শেষ আৰু ইয়াৰ পিছত যদি গাঁৱত এটাও ডেড বডি ওলায় জানি থ'ব আপোনাৰ কিন্তু চাকৰি যাব ৰাইজ ছাৰ আহিলে আহিলোঁ তোৰ থানাৰ ডিউটি পৰিল ভালেই হ'ল বুজিছ মই ছাৰৰ লগত গৈ 12টা বাজি গৈছোঁ আজি মানুহজনীৰ লগত সৌৰৰ ঘৰলৈ যোৱা কথা আছিল তালৈ যোৱা হ'লে ভাল আছিলোঁ এতিয়া যিখনে তোৰ ভূতৰ হাবিত সোমাই আহিছোঁ মোৰ ভয়হে লাগিছে ছাৰ আপুনি চিন্তাই নকৰিব খাৰেবাৰীৰ খবৰটো পোৱাৰ লগে লগেই মই বেজৰ ওচৰলৈ গৈ দুল দুডাল আনি থৈছোঁ তই বৰ লাখটকীয়া কথা ক'লি তামোল এখন খুৱাই দিব খুৱাম দে ছাৰ এই পোষ্টমৰ্টেমৰ ৰিপৰ্টটো আহিল চাওক সেই একেটাই পেটাৰ্ণ হাত ভৰি ৰছীৰে বান্ধাৰ চিন মুখত নখৰ দাগ আৰু ডিঙিত কামোৰাৰ চিন সকলো একেই বুজিছে চৌধুৰী হত্যাকাৰী একেটাই মোৰ বোধেৰে ৰাতি নাৰীৰ ছায়ামূৰ্তি দেখা আৰু মুখত থকা নখৰ চিনলৈ চাই লাগিছে হত্যাকাৰী কোনো মহিলাই সম্ভৱতঃ চাইকোকি নহ'লে ইমান নৃশংসতাৰে মানুহক হত্যা কৰাটো সম্ভৱ নহয় আচ্ছা শুনকচোন মই যে মাতি পঠাইছিলোঁ গাঁৱৰ ল'ৰাকেইটা আহিছে নেকি হয় ছাৰ আহিল বাৰাণ্ডাতে বহি আছে যাওক ভিতৰলৈ মাতি দিয়ক হ'ব ছাৰ ভাইটি টোপনিয়াই থাকিব নালাগে ছাৰ মাতিছে যোৱা যোৱা ছাৰ বহা তোমালোক পঢ়া শুনা কৰা ল'ৰা বাহিৰত পঢ়ি আহিছা মোৰ বোধেৰে তোমালোকে মোৰ কথাকেইটা বুজি পাবা গাঁৱত হৈ থকা হত্যাকাণ্ডৰ লগত ভূত প্ৰেত যে জড়িত নাই সেই কথাটো গাঁওবাসীৰ আগত প্ৰমাণ কৰিবলৈ হ'লে আমি প্ৰথমে প্ৰকৃত হত্যাকাৰীক কৰায়ত্ব কৰিব লাগিব
হয় ছাৰ, আমি বুজিছোঁ, কিন্তু আপোনাৰ দৰে এই কথাটো আমি ঘৰত বা গাঁৱত বুজাব নোৱাৰোঁ। কথাটো মিছাও নহয়। তোমালোকৰ লগত মই চিনাকি হোৱাই নাই নহয়। তোমাৰ নাম? ছাৰ মই নিখিল, এইবাৰ গ্ৰেজুৱেশ্যন লৈছোঁ। নাইচ টু মিট ইউ। মই মাধুৰ্য ছাৰ, খেতি বাতি কৰি যেনে তেনে চলি আছোঁ। গুড। ছাৰ মই মৃগেন, গ্ৰেজুৱেশ্যন কৰা কেইবছৰমান হ'ল। তেতিয়াৰ পৰা টিউশ্যন কৰি চলি আছোঁ আৰু মাজে মাজে ভাওনাও কৰোঁ। কি হ'ল? হেণ্ডশ্বেকহে কৰিছোঁ, হেণ্ডকাপ নলগাও নহয় ডেকা ল'ৰা। ইমান দীঘলকৈ নখ ৰাখিছে যে? ছাৰ মই ভাওনাত নাৰী চৰিত্ৰ কৰোঁ, সেইকাৰণে চুলি আৰু নখ দীঘলকৈ ৰাখিবলগীয়া হয়। ছাৰ সেইজন আহিছে। কোন সেইজন? কোন মানে সেইজন যে ছাৰ। অঁ ঠিক আছে, তোমালোক অলপ বহাচোন দেই, মই আহি আছোঁ। আচ্ছা ভাইটি, তুমি ভাওনা কৰা ন? হয়। ই ৰাম, মই মানে ভাওনা বলীয়া মানুহ হে। কথাখিনি মই শুনি আছো নহয়, শুনি মই ৰ'বই পৰা নাই, বুজিছা? ই ভাওনাত তুমি নাৰী চৰিত্ৰ কৰা ন? হয়। হে বঢ়িয়া বঢ়িয়া হে। তোমাৰ যিটো গঠন, তোমাৰ এইযোৰ চকু, এইটো নাক, হে তাৰ পিছত যেতিয়া তোমাক এযোৰ চাদৰ মেখেলা পিন্ধাই দিয়া হ'ব, ৰাম, তোমাক ল'ৰা নে ছোৱালী ধৰিবই নোৱাৰিব হে। এইযোৰ চাদৰ মেখেলা পিন্ধি তুমি যেতিয়া ভাওনাত তুমি এনেকে প্ৰৱেশ কৰিবা, সাধ্য আছে কাৰবাৰ, সাধ্য আছে কাৰবাৰ। মাৰি দিওঁ দিয়া। কি? এচাত মাৰি দিওঁ। ছাৰ ভাওনা এচাত মাৰি দিওঁ। কোনখন ভাওনা কৰোঁ বাৰু? মহাভাৰত হ'ব, বুজিছা? তুমি দ্ৰৌপদী আৰু মই দুঃশাসন। তুমি দ্ৰৌপদী আৰু মই দুঃশাসন। উঠা হে। এতিয়া আমি ভাওনা কৰিম। মুদলৈ আহা, কেৰেক্টাৰত সোমাই যোৱা। তুমি দ্ৰৌপদী, এতিয়া হ'ব বস্ত্ৰহৰণ। নুচুবি পাপিষ্ঠ, মোক স্পৰ্শ কৰিলে অচিৰেই তোৰ মৃত্যু হ'ব। হয় নাই পাঞ্চালী? আজি এই দুঃশাসনৰ হাতত লাগিব তোমাৰ সুগন্ধি দেহৰ পৰশ। স্তব্ধ হ পাপিষ্ঠ, স্তব্ধ হ কুলৰ কন্ত। কৰা যিমান পাৰা সিমান তিৰস্কাৰ কৰা। তোমাৰ তিৰস্কাৰে এই দুঃশাসনক কৰ্তব্যৰ পৰা বিচলিত কৰিব নোৱাৰে। ই যে আদেশ মহাৰাজ দুৰ্যোধনৰ। তোমাৰ বস্ত্ৰহৰণ কৰি মহাৰাজ দুৰ্যোধনৰ আদেশ কৰিম পালন। হে সভাসদ, আপোনালোক নিমাত কিয়? হে আচাৰ্য দ্ৰোণ, আপুনি নিমাত কিয়? কুলবধূক ৰক্ষা কৰাৰ কি শক্তি আপোনালোকৰ নাই? আজি দ্ৰৌপদী ৰজস্বলা। দ্ৰৌপদীৰ এই বিপদৰ সময়ত কোনেও আজি দ্ৰৌপদীক ৰক্ষা কৰিব নোৱাৰে। হে সভাসদসকল, আপোনালোকৰ সন্মুখত এজন পশুৱে
দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিব। আপোনালোকে নিমাতে চাই থাকিব পাৰিবনে? সুন্দৰী, তুমি বৃথা চেষ্টা কৰিছা। আজি তোমাক কোনো ক্ষত্ৰিয় বীৰে সহায় কৰিব নোৱাৰে, ৰক্ষা কৰিব নোৱাৰে। হে কৰুণাময় কৃষ্ণ, তুমি ক'ত আছা? তুমি মোক চকু মেলি চোৱা প্ৰভু। দ্ৰৌপদী আজি অনাথিনী প্ৰভু। এই অনাথিনীক ৰক্ষা কৰা প্ৰভু, ৰক্ষা কৰা প্ৰভু। দুৰ্জনৰ হাতত আজি মই লাঞ্ছিত। মোৰ বীৰ পঞ্চস্বামীক কিয় তুমি এনেদৰে বন্দী কৰি ৰাখিছা প্ৰভু? ধনঞ্জয় গান্ধীক আজি কিয় তুমি দুৰ্বল কৰি ৰাখিছা? হে মাধৱ, হে ধৰ্ম, এয়াই নেকি ধৰ্ম? ৰক্ষা কৰা প্ৰভু, তুমি ধৰ্মক ৰক্ষা কৰা প্ৰভু। প্ৰভু মোৰ ৰক্ষা কৰা মোক। দুঃশাসনৰ হাতে আজি লাঞ্ছিত মই। দ্ৰৌপদী, আজি তোমাৰ ৰক্ষা নাই, ৰক্ষা নাই আজি তোমাৰ। চৌধুৰী, ছাৰ, দিয়া তোমাৰ নখকেইটা চাইছো, যোৱা। ঠিক আছে। চৌধুৰী, ইয়াত আপুনি কেছ চল্ভ কৰিব লাগে নে ভাওনাৰ আখৰা কৰিব লাগে? এই সৰু ল'ৰাকেইটাৰ আগত একো নক'লো, কিন্তু নেক্সট টাইম এনেকুৱা হ'ব নালাগে। আৰু কাইলৈ ৰেডি থাকিব, এটা ষ্ট্ৰিং অপাৰেশ্যনত যাম। হ'ব ছাৰ। ছাৰ, কি অপাৰেশ্যন বুলি ক'লে? সময়ত গম পাব। আচ্ছা চৌধুৰী, এই মৃগেন ল'ৰাটো কেনেকুৱা বাৰু? অঁ, মৃগেন, এই বৰ ভাল ল'ৰা ছাৰ, বৰ ধুনীয়া ল'ৰা, দেখিলেই নহয়, ধুনীয়া মাইকী ভাও দিয়ে। বাপৰে বাপ, এটা কথা কিন্তু ছাৰ, সি যেতিয়া ভাওনাত মাইকী ভাওলৈ প্ৰৱেশ কৰে নহয়, জাউৰীয়ে হাত চাপৰি মানে ছাৰ পৰিবই। বাৰু হেৰি ছাৰ, সেইবোৰ বাদ দিলোঁ বাৰু। কিন্তু ছাৰ কথাটো মানে অকণ হেৰি, ল'ৰাটো মানে ছাৰ সেই এই টাইপৰ অলপ। চাওক চৌধুৰী, কাৰ কি জেণ্ডাৰ সেয়া পৰীক্ষা নিৰীক্ষা কৰিবলৈ চৰকাৰে আপোনাক বা মোক ইয়াত দৰমহা দি ৰখা নাই। কেছটো কেনেকৈ চল্ভ কৰিব পাৰি সেইটো চিন্তা কৰক। আচ্ছা, এই মৃগেনক বাদ দি বাকীকেইটা ল'ৰাক আকৌ মাতি আনক। ছাৰ, এতিয়া গৈছিলেহে। কথা আছে, মাতি আনক। হ'ব ছাৰ। ল'ৰাকেইটা গ'ল নেকি? অ' গ'ল। তেৰি বাৰু বুজিছ, হা? আমাৰ এই ছাৰৰ অঁ, শিল্পী সুলভ মনটো একেবাৰে নাই। হয়নে? হয় যে ল'ৰাকেইটা, সিহঁতৰ লগত মই অকণমান ভাওনা আখৰা কৰিলোঁ, তাকে দেখি মোক প্ৰশংসা কৰক চাৰি, উল্টাই গালিহে পাৰিছে। অকল তোৰ সেই মাৰ্ডাৰ কেছটোত লাগি আছে। গাঁৱৰ মানুহে তোৰ চবেই কৈছে যে এইটো মানুহৰ কাম নহয়, কিবা অতীত আত্মা বা অশৰীৰ যে এইবিলাক থাকে সেইবিলাকৰ কাম। বুজিয়েই নাপায়, আকৌ গ'ল। সেই বাদ দিয়কহে সেইজনৰ কথা। চহৰৰ ল'ৰা গাঁৱত চাকৰি পাইছে, বিশ্বাসেই নকৰে। আমিহে বুজি পাওঁ গাঁৱৰ মায়া। তাকেতো দে চৰাকণ দে, তোৰ আকৌ সেই দুটাক মাতিবলৈ কৈছে। এইমাত্ৰ ইয়াৰ পৰা গৈছেহে, জানো কিখন কৰি থাকে একো বুজিয়েই নাপায়। এতিয়া আকৌ মাতিবগৈ লাগিব। তই বহ, মাতি আহোঁ। তোমালোকে বুজি পালা নহয়? চোৱা, আমাৰ এই অপাৰেশ্যনটো একদম চিক্ৰেট হয়। এই ৰুমত থকা কেইজনৰ বাহিৰে সোণাক্ষীৰো যাতে আন কোনেও গম নাপায়, ইভেন মৃগেনেও।